হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আকৌ আহিছোঁ আপোনালোকক কেইটামান কইন্সৰ বিষয়ে জনাবলৈ। আজি দুজনমানৰ হোৱাটছআপৰ ৰিপ্লাইটো দিম, গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চালে নিশ্চয় আজি কেইবাটাও কইন্সৰ বিষয়ে জানিবলৈ পাব। আজি ৰিয়াৰ কইন্স কেইটামানৰ বিষয়ে জনাম। ছাৰ যিসকলে ফটো দিছে দুদিন দেৰি হৈছে, গতিকে আপোনালোকে ছাৰ বেয়া নাপাব, সকলোকে নিশ্চয় ৰিপ্লাইটো দিম। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই থাকে নিশ্চয় বহুখিনি কইন্সৰ অলৰেডি ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চালে নিশ্চয় বুজি পাব যে কোনখিনি কইন্সৰ ৰিয়েল ভেলুটো কিমান। আৰু বহুতে ফটো দিছে ছাৰ আমাৰ কথাখিনিও কওক। নিশ্চয় কম, আপোনালোকৰ কইন্সৰ বিষয়ে কম, কেনেকৈ বেচিব, ক'ত বেচিব। তাৰ আগতে মই এষাৰ কথাই ক'ব বিচাৰোঁ যে আপোনালোকৰ ছাৰ দুটামান কইন্স হ'লেই বেচিব নিবিচাৰিব, আপোনালোকেও কালেকশ্যন কৰক। কপাৰ নিকেলৰ কইন্স হওক, আপোনালোকৰ চিলভাৰৰ কইন্স হওক, এনি কইন্স কালেকশ্যন কৰক। যেতিয়া আপুনি কালেকশ্যনটো বঢ়াব নিশ্চয় বুজি পাব কইন্সৰ মূল্য কিমান, কইন্স বিক্ৰী হয়নে নহয়। নিশ্চয় হয়, ৰিয়াৰ কইন্স 100% বিক্ৰী হয়। গতিকে ফেক চেনেল চাই আপোনালোকে লাখ লাখ টকা দেখুৱাই ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা নিদিব। মই আগতো কৈছোঁ, আজিও কৈ দিছোঁ ছাৰ, ফেক চেনেল চাই বহুত 20-30 লাখ টকা দেখুৱাই পেলাই আপোনালোকক ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত পইচা বিচাৰিব, সেইটো কেতিয়াও নিদিব। কাৰণ কোনো ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত প্ৰয়োজন নাই আৰু কোনো ডকুমেণ্টছ, নিজৰ এড্ৰেছ, ফটো কেতিয়াও নিদিব। মই আজি আপোনালোকক জনাম, বহুতে হোৱাটছআপত ফটো দি থোৱা আছে, ছাৰ আপোনালোকে দেৰি হোৱাৰ কাৰণে বেয়া নাপাব, সকলোকে নিশ্চয় ৰিপ্লাইটো দিম। আৰু যিসকলৰ ওচৰত ৰিয়াৰ কইন্স আছে, মই এটা কথা আপোনালোকক জনাই দিওঁ যে একেলগে এগালমান কইন্সৰ ফটো নিদি 10টামান বা 5টামান কইন্সৰ যদি ভালকৈ ওচৰৰ পৰা বুজি পোৱাকৈ ফটো দিয়ে তেনেহ'লে ভাল হয়। কাৰণ একেলগে যদি বহুখিনি কইন্সৰ ফটো দিয়ে তেনেহ'লে মোৰ ভিডিঅ'টো বনোৱা দিগদাৰ হয়, কাৰণ ভিডিঅ'টো বহুতেই দীঘলীয়া হৈ যায়। গতিকে এখেতে ৰাজজ্ঞানীৰ লগতো কথা হৈছে বুলি কৈছে, ৰাজজ্ঞানী ছাৰৰ লগত কথা হৈছে, গতিকে ভাল কথা। যদি আপোনাৰ ওচৰত ছাৰ ৰিয়াৰ কইন্স আছে, ৰাজজ্ঞানী ছাৰৰ লগত কথা পাতি আপুনি বেচিবও পাৰে। যিকোনো এক্সিবিশ্যনত গ'লে আপুনি বহু কথাই আপোনালোকে শিকিব পাৰিব, জানিব পাৰিব, কইন্স বেচিবও পাৰি, কিনিবও পাৰি। গতিকে মই আজি আপোনালোকক ছাৰ, ছাৰে তেজপুৰৰ পৰা কৈছে বুলি কৈছে, তেখেতৰ নম্বৰটো হ'ল 7002026018। ছাৰ আপুনি বহুতকেইটা কইন্সৰ ফটো দিছে, গোটেইকেইটাৰ কইন্সৰ বিষয়ে জনালে হয়তো ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, গতিকে মই আজি আপোনালোকক জনাই দিম। যিটো ফটো দিছে আপুনি হাফ ৰুপি জৰ্জ 5ৰ 1913, 1934, 1913, 1934, এইটোৰ বিষয়ে মই জনাই দিম। গতিকে মই আপোনালোককো জনাই দিওঁ যিসকলে মোৰ ভিডিঅ'টো চাই আছে, গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে আজি এই ৰিয়েল ভেলুটোৰ বিষয়ে, এইকেইটা কইন্সৰ বিষয়ে জানিবলৈ পাব। আৰু 2 আনাছ কইন্সৰ বিষয়েও মই আজি জনাই দিম। ছাৰ আপুনিও ফটো দিছিলে, এইকেইটা কইন্সৰ বিষয়ে অলৰেডি মই ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চালে নিশ্চয় গম পাব। তথাপি মই আজি আকৌ এবাৰ বুক প্ৰাইচ মতে এই কইন্সবোৰৰ ভেলুটোৰ বিষয়ে মই জনাই দিম। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ছাবস্ক্ৰাইব কৰি ল'লে মোৰ নতুন নতুন ভিডিঅ'বোৰ চবৰ আগত আপোনালোকৰ ওচৰত আহিব। আৰু যদি ভাল লাগে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰি দিব। ছাৰ আপুনি ৰাজজ্ঞানী ছাৰৰ লগতো কথা পাতিছে বুলি কৈছে, আপোনাৰ ঘৰ তেজপুৰত। আপোনাৰ লগত মই নিশ্চয় ফোনত এবাৰ কণ্টেক্ট কৰিম, মই আপোনাক নম্বৰ দিম, সকলোকে এটা নম্বৰ দিম যিটো মোক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ফোনতো কথা পাতিব পাৰিব। মই আহি থকা ভিডিঅ'ত এটা নম্বৰ দি দিম। আৰু এতিয়া যিটো নম্বৰ দিয়া আছে মোৰ ভিডিঅ' মনত, কেইটামান ভিডিঅ'ত নম্বৰ যিটো দিয়া আছে এইটো হোৱাটছআপ নম্বৰ। আপোনালোকৰ ৰিয়াৰ কইন্সখিনি মোক ফটো মাৰি দিব পাৰে, দুটা পিঠিয়ে বুজি পোৱাকৈ, যদি আপোনালোকে ফটো দিয়ে, ধৰক এইটো ছাইডে আৰু এইটো ছাইডে যদি বুজি পোৱাকৈ ফটো দিয়ে তেনেহ'লে ভাল হয়, ময়ো বুজাবলৈ ভাল হয়। ছাৰ আপুনি যিটো ফটো দিছিলে হাফ ৰুপি, এইটো এটা আছে হাফ ৰুপি, এইটো হৈ গ'ল 2 আনাছ জৰ্জ 5ৰ কিং 1911, 1914। মই আপোনালোকক জনাই দিওঁ এবাৰ, আপোনালোকেও এবাৰ চাই লওক। এইটোৱে হৈ গ'ল আপোনাৰ জৰ্জ 5ৰ 2 আনাছ কইন্স হয়। যদি আপোনালোকৰ ওচৰতো আছে তেনেহ'লে আজি ৰিয়েল ভেলুটোৰ বিষয়ে জানি লওক। দুটা যিকেইটা ৰিয়েৰ হয় মই জনাই দিওঁ। এইটোৱে হৈ গ'ল 2 আনাছ কইন্স, জৰ্জ 5ৰ 2 আনাছ কইন্স। এইটোৰ মেটেল হৈ গ'ল চিলভাৰৰ, ইয়াৰ ওজনটো হৈ গ'ল আপোনাৰ 1.46 গ্ৰামৰ হয়। এইটো 1911 চনৰ যদি আছে ছাৰ তেনেহ'লে চাই লওক, 2000 টকাৰ পৰা UNC কণ্ডিশ্যনত 25,000 টকালৈকে এইটো এটা ৰিয়াৰ কইন্স হয়। এইটো কলকাতা মিণ্টৰ হ'ব। 2000ৰ পৰা 25,000 টকালৈকে, 25টো UNC কণ্ডিশ্যনত, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনতহে UNC
এইটো প্ৰাইচ হয় স্যাৰ এইটো এটা ৰিয়েৰ কইনছ হয় যদিহে 1911 চনৰ হয় আৰু যদি 12ৰ হয় তেনেহলে 250 টকাৰ পৰা 1000 টকা এইটো সার্কুলেটেড আৰু যদিহে 13ৰ আছে তেনেহলে একেই 250 টকাৰ পৰা 1000 টকা লৈকে আৰু যদিহে 14ৰ আছে একেই প্ৰাইচ যদিহে 15ৰ আছে তেনেহলে আপোনাৰ যেটো বম্বে মিন্টৰ হ'ব 400ৰ পৰা 2500 টকা লৈকে এটো স্কেচ ক্যাটেগরি হেতু 15ৰ হ'ব লাগিব আৰু যেটো কলকাতা মিন্টৰ আছে এটো স্কেচ ক্যাটেগরি আৰু যদি আপোনালোকৰ ওচৰত 16 আৰু 17ৰ আছে তেনেহলে একেই ভ্যালু হয় 250 টকাৰ পৰা ইউএনসি কন্ডিশনত 800 টকা গতিকে ইয়াত আপোনালোকৰ যদিহে 1911 চনৰ আছে স্যাৰ তেনেহলে হেতু এটা ৰিয়াৰ কইনছ হয় সিলভাৰৰ কইনছ হয় আপোনাৰ 2000 টকাৰ পৰা ইউএনসি কন্ডিশনত আপোনাৰ 25000 টকা লৈকে ভ্যালু আছে এটো কন্ডিশনৰ ওপৰত ডিমান্ড কৰে আপোনাৰ কইনছটো কি কন্ডিশনত আছে স্যাৰ গতিকে কইনছ হক নোট হক সদায় ভ্যালুটো আপোনাৰ কন্ডিশনৰ ওপৰত হয় আপোনাৰ কইনছটো বা মোৰ ওচৰত থকা কইনছটোৰ যিমানে ভ্যালুএবল কিয় নহক স্যাৰ কন্ডিশনটো কি হেতুহে ডিপেন্ড হয় যেনেকৈ মই আপোনাক আজি দেখাই দিছো সব 1943 হয় এটো এটা ইমান ধুনিয়া কন্ডিশন কিন্তু এটো ইউএনসি নহয় ইয়াৰো কন্ডিশনটো বহুতে ধুনিয়া গতিকে নেক্সট চাই থাকক কইনছ ফৰ আসাম ইউটিউব চেনেল চাই থাকক ভিডিওবোৰ নেক্সট মই আৰু এটা জনাই দিম যেটো দিছিলে স্যাৰ আপুনি হাফ ৰুপি জৰ্জ 5ৰ কিং 1913 1934 1913 আৰু 1914 এইটো এটা সিলভাৰৰ কইন হয় ইয়াৰ ভ্যালুটো বিষয়ে মই জনাই দিম আপোনালোকে মোৰ ভিডিওটো চাই থাকক যদি ভিডিওটো ভাল লাগে তেনেহলে শেয়াৰ কৰি দিব আৰু যদিহে কিবা ভুল হৈছে স্যাৰ ক্ষমা কৰি দিব এটোই হৈ গল আপোনাৰ জৰ্জ 5ৰ হাফ ৰুপি এটো এটা সিলভাৰৰ কইনছ হয় এটো মেটেলটো সিলভাৰৰ হয় আৰু ইয়াৰ ওয়েট ওজনটো হৈ গল 5.83 গ্ৰাম ওজনৰ যদিহে স্যাৰ 1911 চনৰ জৰ্জ 5ৰ হাফ ৰুপি সিলভাৰৰ 5.83 গ্ৰামৰ ওজনৰ যদি 1911 চনৰ এই কইনছটো আছে তেনেহলে স্যাৰ 75000 টকাৰ পৰা এটো ফাইন কন্ডিশনত এক্সট্ৰা ফাইনলৈকে 2,05,000 টকা লৈকে দিয়া আছে আৰু যদিহে ইউএনসিত আছে এটো এক্সট্ৰিমলি ৰিয়াৰ হয় ইয়াৰ ভ্যালুটো বহুতে হৈ যাব যদিহে একেবাৰে ইউএনসি কন্ডিশনত ইয়াৰ ভ্যালুটো দিয়া নাই কাৰণ ইয়াৰ ভ্যালুটো বহুতেই হৈ যাব পাৰে একেবাৰে যদি ইউএনসি কন্ডিশনত আছে এটো এটা এক্সট্ৰিমলি ৰিয়াৰ হয় কলকাতা মিন্টৰ আৰু যদিহে 12ৰ আছে তেনেহলে 600 টকাৰ পৰা আপোনাৰ 4000 টকা লৈকে বম্বে মিন্টো এটো স্কেচ ক্যাটেগরি আৰু যদি 1912ৰ যদি কলকাতা মিন্টৰ আছে তেনেহলে 600 টকাৰ পৰা 6000 টকা লৈকে ভ্যালু আছে আপোনাৰ ওচৰত থকা কইনছখিনি স্যাৰ ভালকে চাই লব আপুনি যেটো দিছিলে 1913 চনৰ এটো চাই লওক 1913ৰ যদিহে আপোনাৰ ওচৰত বম্বেৰ আছে তেনেহলে 1000 টকাৰ পৰা আপোনাৰ 20000 টকা লৈকে এটো এটা ইউএনসি কন্ডিশনত হে ভ্যালু এটো স্কেচ ক্যাটেগরি এটো বম্বে মিন্টৰ হ'ব আৰু যদিহে আপোনাৰ ওচৰত কলকাতা মিন্টৰটো 1913ৰ কলকাতা মিন্টৰটো 1000 পৰা 15000 স্কেচ ক্যাটেগরি আৰু বম্বে মিন্টৰটো 600 টকাৰ পৰা ইউএনসি কন্ডিশনত 7000 টকা এটো বম্বে মিন্টৰটো হল আপোনাৰ 7000 টকা ইউএনসি কন্ডিশনত 600ৰ পৰা আৰু যদিহে কলকাতা মিন্টৰ হয় তেনেহলে 1000 টকাৰ পৰা আপোনাৰ ইউএনসি কন্ডিশনত 20000 টকা লৈকে ভ্যালু আছে দুটাই স্কেচ ক্যাটেগরি কন্ডিশনৰ ওপৰতহে প্ৰাইসটো ভ্যালুটো ডিপেন্ড কৰে কন্ডিশন কেনেকুৱা আছে কইনছৰ হেতুহে আসল কথা নেক্সট আপুনি দিছিলে 1934 চনৰ 1934ৰ এটো চাই লওক 1934ৰ যদি আপোনাৰ ওচৰত এই কইনছটো আছে কলকাতা মিন্টৰ 450 টকাৰ পৰা আপোনাৰ 1000 টকা ইউএনসি কন্ডিশনত এটো এটা কলকাতা মিন্টৰ হয় আপোনাৰ ওচৰত থকা কইনছখিনি স্যাৰ ভালকে এবাৰ চাই লব গতিকে মোক লিখি দিছে তাৰ বাবে মই চাই দিলো এবাৰ জৰ্জ 5ৰ হাফ ৰুপি মই আকৌ এবাৰ আপোনালোকক মোবাইলত কনফাৰ্ম কৰি দিছো গতিকে স্যাৰ এবাৰ আপুনি মোক ফোনত কন্টাক্ট কৰি লব পাৰে এটো 1913 আৰু 1934 সিলভাৰৰ যদি হয় তেনেহলে আপোনাক মই ৰিয়েল ভ্যালুটোৰ বিষয়ে জনাই দিলো এবাৰ আকৌ এবাৰ কৈ দিছো 1913ৰ
আপোনাৰ বম্বে মিণ্টৰটো 1000ৰ পৰা 20000 UNC কণ্ডিশ্যনলৈকে আৰু যদিহে কলকাতা মিণ্টৰ আছে 1000ৰ পৰা 15000 এটো UNC কণ্ডিশ্যনত দুটা স্কেচ কেটেগৰী আৰু যদিহে 34 চনৰ হয় তেনেহলে আপুনি এবাৰ ভালকৈ চাই ল'ব 450 টকাৰ পৰা UNC কণ্ডিশ্যনত 1000 টকা এটো সি সার্কুলেটেড কয়েন্স হয় এটো কলকাতা মিণ্টৰ হ'ব মই আশা কৰিছো স্যাৰ আপুনি বুজি পাইছে যদি মই বুজাব পৰা নাই তেনেহলে মই আকৌ চেষ্টা কৰিম আপুনি মোক আকৌ কমেন্ট কৰিব আকৌ ফটো দিব ফটোবোৰ যদি ভালকৈ বুজি পোৱাকে দিয়ে তেনেহলে নিশ্চয় ভাল হয় আৰু এটা ফটো দিছিলে স্যাৰ আপুনি 2 আনাস কয়েন্সৰ বিষয়ে মই ইয়াৰ বিষয়ে অলৰেডি ভিডিও বনাই থোৱা আছে আপোনালোকে চাই ল'ব পাৰে তথাপি মই আকৌ এবাৰ কৈ দিছো এটো যেটো 2 আনাস কয়েন্স দিছে আপুনি 1944 39 47 26 29 গতিকে আপোনালোকে এই কয়েন্সটো এবাৰ ভিডিও মই বনাই থোৱা আছে আপুনি চাই ল'ব পাৰে এটো হল 2 আনাস কয়েন্স এটোৰ বিষয়ে মই অলৰেডি ভিডিও বনাই থোৱা আছে তথাপি মই আপোনাৰ ইয়াৰ ভিতৰত যেটো ৰিয়াৰ ভ্যালুয়েবল হেতুৰ বিষয়ে মই আপোনাক জনাই দিও আপোনালোকে এবাৰ চাই লওক আপোনালোকৰ ওচৰতো যদি এনেকুৱা কয়েন্স আছে তেনেহলে ভুৱা কিছুমান ফেক চেনেলত কেতিয়াও না যাব কাৰণ ভুৱা কিছুমান ফেক চেনেলত বহুত লাখ টকা দেখুৱাই আপোনালোকক ৰেজিষ্ট্ৰেচন ফিজৰ নামত 2000-1500 টকা বিচাৰি ডকুমেন্টস বিচাৰিব হেতু কেতিয়াও নকৰিব এটো এটা ৰিয়েল ভ্যালু বিষয়ে মই জনাইছো আৰু যি সকলে ফটো দি থৈছে মোক WhatsAppত দুদিন দেৰি হৈছে স্যাৰ আপোনালোকে বেয়া নাপাব মোৰ ভিডিওবোৰ চাই থাকক বহুখিনি কয়েন্সৰ বিষয়ে মই অলৰেডি জনোৱা আছে গতিকে মোৰ ভিডিওবোৰ যদি চাই থাকে আপোনালোকৰ আধা সমাধান হৈ যাব ভিডিও চালেই বহুতখিনি কয়েন্সৰ বিষয়ে অলৰেডি মই ভিডিও বনাই থোৱা আছে ভিডিওবোৰ যদি ধ্যান দি ভালকৈ চাই নিশ্চয় কয়েন্সৰ বিষয়ে জানিবলৈ পাব আৰু আপোনালোকৰ ফটোখিনি দিয়াৰ যিখিনি আছে এইখিনিৰ বিষয়েও মই এবাৰ জনাই দিম গতিকে এটোই হৈ গল জৰ্জ 6 কিংকৰ এটো এটা 2 আনাস কয়েন্স স্যার আপুনি তেজপুৰৰ পৰা কৈছিলে বুলি কৈছিলে স্যার আপোনাৰ যেটো যদি আপোনালোকৰ ওচৰত এনেকুৱা কয়েন্স আছে আপোনালোকৰ ওচৰত যাৰ ওচৰত আছে ইয়াৰ ভিতৰত যেটো ৰিয়াৰ কয়েন্স হয় মই হেতু বিষয়ে কৈ দিম আপোনালোকে চাই লওক ইয়াৰ ভিতৰত যদিহে 1944 চাই লওক 1944 2 আনাস কয়েন্স ইয়াৰ মেটেলটো হৈ গল নিকেল ব্ৰঞ্জৰ যেটো মেটেলৰ হয় হেতুৰ ভ্যালু 1944 যেটো আছে আপোনাৰ কলকাতা মিণ্টৰটো 1000 টকাৰ পৰা UNC কণ্ডিশ্যনত 25000 টকা লৈকে এটো এটা ৰিয়াৰ কয়েন্স হয় আৰু 1944 যদি লাখৰ মিণ্টৰ আছে 500 টকাৰ পৰা আপোনাৰ 5000 টকা লৈকে এটো এটা ৰিয়াৰ কয়েন্স হয় এতিয়া কলকাতা আৰু লাহৰ মিণ্ট কেনেকৈ বুজি পাব ইয়াৰ বিষয়ে মই ভিডিও কৈ থোৱা আছে আপুনি মোৰ ভিডিও চালে নিশ্চয় বুজি পাব আৰু এটা 2 আনাস কয়েন্স আছে জৰ্জ 6 2 আনাস কয়েন্স এটো হৈ গল কপাৰ নিকেল মেটালৰ ওজনটো আপোনাৰ একেই হ'ব 5.83 গ্ৰাম ইয়াৰো আপোনাৰ 39 পৰা 47 লৈকে যিমানখিনি কয়েন্স আছে গুটেইখিনি আপোনাৰ সার্কুলেটেড স্যার আপোনালোকৰ ওচৰতো হয়তো এই কয়েন্সটো আছে চাই ল'ব গতিকে হয়তো বহুতে ফেক চেনেলত বহুত টকা দেখুৱাব পাৰে কিন্তু আসল ৰিয়েল ভ্যালু এটোই হয় স্যার মই সকলোকে এবাৰ দেখুৱাই দিও এটো হৈ গল কপাৰ নিকেলৰ কয়েন্স হয় এটো সব কপাৰ নিকেলৰ কয়েন্স ওজনটো হৈ গল 5.83 গ্ৰাম আপোনাৰ 1939 পৰা 1947 লৈকে 1939 চনৰ পৰা লৈ 1947 চনলৈকে যিমানখিনি কয়েন্স আছে এটো 2 আনাস গুটেইখিনি সার্কুলেটেড আৰু গুটেইখিনি কয়েন্সৰ ভ্যালুটো একেই 40 টকাৰ পৰা UNC কণ্ডিশ্যনত 400 টকা এটোই হল ৰিয়েল ভ্যালু চাল ফেক ভিডিও চাই আপোনালোকে কেতিয়াও ৰেজিষ্ট্ৰেচন ফিজৰ নামত পইচা নিদিব বহু মানুহ আছে এনেকা ফেসবুকৰ এটা নম্বৰ দেখুৱাই সকলোকে এটা কয়েন্স দেখুৱাব ভিডিওটো বেলেগৰ থাকিব কয়েন্সটো বেলেগৰ পৰা আনি লগাই পেলে আপোনালোকক ফোন নম্বৰ এটা দিব ফোন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত OTP আহিব বিচাৰিব হেবোৰ কেতিয়াও নকৰিব হেবোৰ ফেক চেনেল হয় স্যার মই আশা কৰিছো আপোনালোকে বুজি পাইছে যদি মই বুজাব পৰা নাই তেনেহলে নিশ্চয় আকৌ এবাৰ মই বুজাবলৈ চেষ্টা কৰিম যদিহে মোৰ ভিডিওটোত কিবা ভুল হৈছে ক্ষমা কৰিব আৰু যদি ভাল লাগে ভিডিওটো শেয়াৰ কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰি দিব নেক্সট আকৌ লগ পাম আন এটা ভিডিওত আজিলৈ ইমানে ধন্যবাদ